লকডাউন সহযোগ কৰিছে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড ডিউৰাচেল ছোটা পাৱাৰ আৰু হোৱাটছ দ্য হিৰো ইণ্ডিয়ান ছুপাৰ লীগ ষ্টাৰ্টছ 20 নৱেম্বৰ দেউতা কেতিয়া আহিলে কি হল একো নামাতিলে যে নাটক নকৰিবা মোৰ আগত কি নাটক দেউতাক তুমি মাতি অনা নাই মই নাজানো বুলি ভাবিছা আৰে সঁচাই মই মাতি অনা নাই মিছা কথা নকবা মোৰ আগত আহা সেইটো আকৌ মিছা মাতিবলৈ কি হ'ল দেউতাক মই মাতি আনিলোৱে জানিবা তাতে কি তুমি মোক গালি দিবা নেকি বৌয়ে আকৌ কিয় ফোন কৰিছে হেল্ল' বৌ দেউতাৰ এতিয়া কেনেকুৱা একে আছে দেউতাক পঠাবলৈ একেবাৰে মন নাছিল জানানে দেউতাহে আকৌ জোৰ কৰি গুচি গৈছে বৌ মই কথাবোৰ একেবাৰে বুজি পোৱা নাই দাদাই অথনি কৈ গ'ল যে দেউতাক এওঁ মতা বুলি আৰু এওঁক যেতিয়া সুধিলোঁ এওঁ আকৌ গমেই নাপায় আৰু এতিয়া আপুনি কৈছে যে দেউতা নিজেই যোৱা বুলি আচলতে কোনটো সঁচা হেল্ল' 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 মই কিন্তু একেবাৰে শুনা নাই দেই হেল্ল' বৌ মই শুনি আছো হেল্ল' নেটৱৰ্কটো ভালকে পোৱা নাই নেকি হেল্ল' মই তোমাক পিছত ফোন কৰিম দিয়া সেইদিনা মোক কৰিছিলি নহয় আজি ময়ো কৰি দিলো কেনে মজা তাৰ মানে বৌয়ে বুদ্ধি কৰি দেউতাক আমাৰ ঘৰলৈ পঠিয়াইছে তহঁতে মিছা মিছি ভয় কৰি থাকো মোৰ একোডাল হোৱা নাই আপুনি মিছা কথা কিয় কৈছে দেউতা আপুনি উশাহ লোৱাতে অসুবিধা পোৱা নাই জানো এইটো মোৰ এজমেটিকৰ প্ৰব্লেম মেডিচিন খালে ঠিক হৈ যাব হ'লেও কাইলৈ এবাৰ ডক্টৰৰ ওচৰত গৈ আহিব লাগিব তহঁতে যি ভাল দেখো তাকে কৰিবি মোৰ হলে অকণো ইচ্ছা নাই হেৰা শুনিছা এইফালে আহা হইয়া মাতিছে যা গৈছো দেউতাৰ লগত কিবা এটা পাতি আছিলো কোৱা দেউতাক কালিৰ ভিতৰত দাদাহঁতৰ ঘৰত থৈ আহিব লাগে পাৰিবানে কি তুমি এইবোৰ কি কথা কৈছা দেউতা আজি আহিছেহে মাত্ৰ দাদাহঁতৰ ঘৰৰ পৰা আৰু কাইলৈকে গৈ মই কেনেকে থৈ আহোগে আৰু থমনো কিয় দেউতাক কি মই ৰাখিব নোৱাৰো নেকি আৰে দাদাইতো মিছা কথা কৈ দেউতাক ইয়াত থৈ গৈছে তুমি কিয় নোৱাৰিবা মিছা কথা কৈ অঁ দেউতাক তুমি মাতিছা বুলি মিছা কথা কৈ দাদাই দেউতাক ইয়াত থৈ গৈছে দাদাই এনেকুৱা এটা কাম কৰিছে মোৰতো সন্দেহ তেতিয়াই হৈছিল সেইকাৰণেতো বাৰে বাৰে মই তোমালৈ ফোন কৰি আছিলো মই তেতিয়া মিটিং এখন এটেণ্ড কৰি আছিলো এতিয়া তুমি দেউতাক কোৱাগৈ যে দাদাহঁতে মাতি পঠিয়াইছে আৰু কাইলৈকে নি থৈ আহাগৈ সেইবোৰ কৰি থাকিলে দেউতাই কি ভাবিব বাৰু কি ভাবে মই নাজানো মোৰ এক কথা তেওঁলোকে যদি দেউতাৰ খৰচ বহন কৰিব নোৱাৰে আমিও নোৱাৰো পেঞ্চনৰ টকাটো প্ৰতিমাহে দুইজনৰ নামত সমানে থয় এতিয়া বেমাৰৰ খৰচটো আমি অকলে কিয় ভৰিম দাদা এনেকুৱা এটা কাম কিয় কৰিলে হেৰা শুনাচোন কি হ'ল আমাৰ ৰিপৰ্টটো আহিলে কি আহিলে দুয়ো নিগেটিভ চাও উফ ৰক্ষা দেই বহুতৰ নিগেটিভ অহা পাছত মেছেজ কিন্তু পজিটিভ আহে দেউতাই বা টেষ্ট কৰালে নে নাই কৰালে চাগে এতিয়ালে তুমি ফোন কৰিছিলা কৰিছিলো কাৰ ফোন ভাইটিৰ চাওঁ দিয়া নালাগে মই কথা পাতো তুমি কাম কৰা হেল্ল' 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 বৌ দাদাক ফোনটো দিবচোন এওঁ নাই নহয় অলপ ওলাই গৈছে মোবাইলটো ঘৰতে থৈ গ'ল কোৱাচোন কি ক'ব লগা আছিলে দেউতাই দেউতাই গাটো ভাল পাইছেনে তোমালোকৰ ওচৰতে এজন ডক্টৰ থাকে নহয় তেওঁকে নহ'লে এবাৰ দেখাই ল'বা যদি এডমিট কৰাব লাগে কৰাই দিবা নহয় মানে বৌ টকা পইচাৰ কথা চিন্তা নকৰিবা ট্ৰিটমেণ্টটো কৰোৱা খালি কিবা এটা লাগিলে বাৰু আমিও দিম নহয় মানে বৌ মই ক'ব বিচাৰিছো কাৰেণ্টটো গুচি গ'ল নহয় আমাৰ আকৌ ইনভাৰ্টাৰ কানেকশ্যনটোও বেয়া হৈ আছে ৰ'বা মই মম এডাল জ্বলাই লওঁ মই পিছত ফোন কৰিম দেই
দেউতা তই ওলালিয়ে হ'বলা গাটো কেনেকুৱা পাইছে দেউতা এতিয়া একেবাৰে টিপ টপ মিছা কথা নকবা কিন্তু মিছা কথা ক'বলৈ কিটো আছে কচোন বেমাৰৰ কথা কেতিয়াও মানুহে মিছাকে ক'ব নাপায় দেখিছ নহয় মই ভাল পাইছো ঠিক আছে বাৰু আকৌ যদি গাটো বেয়া লাগে তেতিয়াহ'লে কিন্তু আমাক নোকোৱাকে নাথাকিব কম চিন্তাই নকৰিবি ঠিক আছে দেউতা এতিয়া মই আহোঁ গৈ থাক তেতিয়াহ'লে মোৰ বাবেই বোৱাৰীৰ চাকৰিটো নহ'ব এইটোতো বহুত বেয়া কথা হ'ব নাই মই ইয়াত আৰু নথকাই ভাল হ'ব কিবা এটা উপায় উলিয়াই মই ইয়াৰ পৰা গুচি যোৱাটোৱেই ভাল হ'ব নহ'লে বোৱাৰীৰ আগত চিৰদিনৰ বাবে নিজকে দোষী লাগি থাকিব দেউতালৈ ফোন কৰিছিলা নেকি কৰিছিলোঁ দেউতাৰ ফোনটো অফ আছে সেইটো কাৰণে ভাইটিলৈকে ফোন কৰিলোঁ দেউতা কেনেকুৱা পাইছে এতিয়া ভাল পাইছে হেনো আজি আবেলিলৈ এপাক গৈ আহিবা নেকি কিয় আৰে কিয় মানে দেউতাৰ খবৰ ল'বলৈ ফোন কৰি দেখোন খবৰ লৈয়ে আছোঁ ফোন কৰি খবৰ লোৱা আৰু নিজে গৈ খবৰ লোৱাৰ মাজত পাৰ্থক্য আছে ভাইটিহঁতে ভাবিব দেউতাক তাত থৈ আহি আমি গা এৰা দিছোঁ দেশত যিহে কৰোণা হৈছে এই সময়ত মানুহৰ ঘৰলৈ খবৰ ল'বলৈ নগ'লেও বেয়া নাপাই দিয়া নাই তথাপিও গৈ আহিলে ভাল আছিল নেকি তুমি অফিচৰ পৰা আহি লোৱাচোন তাৰপিছত দেখা যাব কি কৰোঁ দেউতাক কেনেকৈ ইয়াৰ পৰা পঠাওঁ দাদাহঁতৰ ঘৰলৈতো আকৌ পঠাব নোৱাৰিম পঠালে নিজৰ ঘৰলৈ পঠাব লাগিব কিন্তু পঠাওঁ কেনেকৈ কথাবোৰ এওঁ গম পাব নালাগিব আৰু দেউতাই বুজি পাব নালাগিব কিন্তু তেনেকুৱা বুদ্ধি এটা অহাই নাই নহয় মনলৈ কি কৰা যায় হেল্ল' মনীষা ক'ত আছ তই নাই মোৰ চাগে ইণ্টাৰভিউটো দিয়া নহ'বই জান মানে ঘৰত আলহী আছে দেউতা আছেহি দেউতাক এৰিতো মই দিনটোৰ কাৰণে যাব নোৱাৰিম নাই চাকৰিটোনো কি চাকৰিটোতকৈ দেউতাক কেয়াৰ লোৱাটোহে মোৰ কাৰণে বেছি ইম্পৰ্টেণ্ট জ্যোতিকাই কৈছিল আৰু 3 বছৰমানলৈ বোলে ইণ্টাৰভিউ নহয় তাৰ পাছতেই দিম আশা এটা থাকি যাব আৰু ঠিক আছে হ'ব মই ৰাখিছোঁ এতিয়া বোৱাৰী কওকচোন দেউতা তোমাৰ কিবা ইণ্টাৰভিউ আছে নেকি নাই মিছা কথা নক'বা মই শুনিছোঁ নহয় মানে কেতিয়ালৈ আছে কাইলৈ তুমি যাব পাৰিবা মোৰ একো অসুবিধা নহয় কিন্তু এওঁ যাবলৈ নিদিয়ে নহয় আপোনাৰ দেহাটোতকৈ বোলে মোৰ চাকৰিটো ডাঙৰ নহয় মই এতিয়া সুস্থ বোৱাৰী তুমি যাব পাৰিবা একো অসুবিধা নহয় কিন্তু এই কথাটোকে এওঁ নুবুজে আজি আহক ৰ'বা মই তাক বুজাম নাই দেউতা এইটো ভুল আপুনি একেবাৰে নকৰিব কিয় আপোনাক কথাটো নক'বৰ বাবে এওঁ মোক বাৰে বাৰে মানা কৰিছিল এতিয়া যদি আপুনি সোধে এওঁ মোকহে গালি পাৰিব হ'ব দিয়ক ভাবি ল'ম চৰকাৰী চাকৰি মোৰ কপালত নায়েই আৰু হে ভগৱান এইবাৰ বুদ্ধিটো কামত দিলেই হয় আৰু
মোৰ বাবেই বোৱাৰীৰ চাকৰিটো নহ'ব এইটোতো বহুত বেয়া কথা হ'ব নাই নাই মই ইয়াত আৰু নথকাই ভাল হ'ব কিবা এটা উপায় উলিয়াই মই ইয়াৰ পৰা গুচি যোৱাটোৱেই ভাল হ'ব নহ'লে বোৱাৰীৰ আগত চিৰদিনৰ বাবে নিজকে দুখী দুখী লাগি থাকিব কিবা এটা উপায় বিচাৰিব লাগিব যিমানে সা সুবিধা পাওক লাগে নিজৰ ঘৰখনৰ নিচিনা কিন্তু কেতিয়াও নহয় মই আকৌ এদিনতকৈ বেছি আনৰ ঘৰত থাকিবই নোৱাৰো আপুনি পিছে কেতিয়া যাব এতিয়াই যাবলৈ ওলালো সি আহিলে আকৌ যাবলৈ নিদিব নহয় অঁ কোৱা আছে আছে এই খাই বৈ অকণমান ৰেষ্ট লৈছে নাই নাই এতিয়া দেউতাৰ গা ভালেই বেয়া কৰা নাই অঁ ঠিক আছে দিয়া বোৱাৰী বোৱাৰী এই মানুহটোৰ পৰা মানে উপায় নাই দেই অলপো ৰেষ্ট ল'ব নোৱাৰি বোৱাৰী অঁ দেউতা অকমান শুনিবাচোন যে চিঞৰি থাকে নহয় এই মানুহটোৱে দেউতা আপুনি কেনিবা যায় ঘৰলৈ যাবলৈ ওলালো কিয় পাকঘৰৰ টিংকিখন লগাবলগীয়া আছে নহয় এই বিনয়ে ফোন কৰিছিলে মিস্ত্ৰীটো বোলে 2 দিন ধৰি আহি ঘূৰি গৈছেহি যদি সি বেলেগৰ কামত লাগিল এই বছৰ আৰু মোৰ টিঙেই লগোৱা নহ'ব অঁ আজিকালি আকৌ মিস্ত্ৰী পাবলৈকে টান নহয় গাটো যেতিয়া ভাল পালোৱেই ইয়াত থাকিনো কি লাভ যিমানে সা সুবিধা পাওক লাগে নিজৰ ঘৰখনৰ নিচিনা কিন্তু কেতিয়াও নহয় মই আকৌ এদিনতকৈ বেছি আনৰ ঘৰত থাকিবই নোৱাৰো আপুনি পিছে কেতিয়া যাব এতিয়াই যাবলৈ ওলালো সি আহিলে আকৌ যাবলৈ নিদিব নহয় আপুনি কিবা বেয়া পাই যাবলৈ ওলোৱা নাইতো নাই নাই তোমালোকে ইমান আদৰ সাদৰ কৰিছা মই কিয় বেয়া পাম হে এওঁ সুধিলে মই কি বুলি ক'ম আপুনি এনেকৈ গুচি গ'লে এওঁ মোক গালি পাৰিব ক'বা মই জোৰ কৰি গুচি গৈছো ঠিক আছে দেউতা মই কোৱা কথাটো এবাৰ ভাবিবচোন কোনটো কথা আৰু এটা পলিচি খোলাৰ কথা কৈছিলো যে ঠিক আছে আকৌ যদি গা বেয়া কৰে ওচৰৰ চাব চেণ্টাৰলৈকে যাব আজিকালি আকৌ চৰকাৰী হস্পিটেলত বৰ ভাল সুবিধা দিয়া নহয় বুজি পাইছো বোৱাৰী তোমালোকে চিন্তা নকৰিবা এইবাৰৰ পৰা মোৰ চিকিৎসা মই তাতেই কৰাম আৰু এটা কথা মোৰ দেহাও পৰি আহিছে হয়তো চাগে আৰু অহা মাহৰ পৰা মই ইয়ালৈ আহিব নোৱাৰিম তোমালোকে চিন্তা নকৰিবা তোমালোকৰ ৰিচিপ্টবোৰ সময়মতেই পাবা মই বিনয়ৰ হাতত পঠিয়াই দিম উফ ৰক্ষা ডাঙৰ সমস্যা এটাৰ পৰা আঁতৰিলো পালেহি পালোহি ৰ'বচোন আপুনিতো এমাহৰ বাবে গৈছিলে এসপ্তাহ নহতে ঘূৰি আহিলে যে এই গুচি আহিলো দে ঘৰখনতো ঢেৰ কাম কৰি আছে নহয় গুচি আহিলে নে পঠিয়াই দিলে মোৰ পু বোৱাৰীৰ কথা তেনেকে নকবি আকৌ দেই নকওঁ দিয়ক পিছে আপুনি মনটো কিয় মাৰি আছে গা চা বেয়া নেকি নাই ঠিকে আছো হেৰি নহয় কোনোবা ফালে যাওঁ হ'ব এই ৰমেনহঁতক ক'বা ৰমেনৰ ল'ৰা এটা হ'ল নহয় পুলিচ এটা খোলে নেকি খবৰ এটা কৰি উঠক আপুনি ধৰক মই অলপ আপোনাক আগবঢ়াই দিব পাৰিম দে ব'ল হ'ব দে মোক আগবঢ়াই দিবি ব'ল দেউতাই কিবা কাৰণত আমাক বেয়া পাই থকা নাইতো নাই পোৱা মই সুধিছো নহয় কিন্তু হঠাৎ ওলাল যে কামটো হঠাতে ওলোৱা নাই আচলতে দেউতাই পাহৰিহে আছিল মিস্ত্ৰী হেনো আহি 2 দিন উভতি গৈছে দেউতাৰ হাতত 2টামান টকা পঠাই দিব পৰা হ'লে দেউতাই পেঞ্চন পায় টকাৰ আকৌ কিহৰ প্ৰয়োজন পেঞ্চনৰ আধাভাগ টকা দাদা আৰু মোৰ নামতে জমা থয় কিন্তু দেউতাই তাৰ বাহিৰেতো দেউতাই একোতে খৰচ নকৰে পথাৰৰ ধান বাৰীৰ পাচলি তাতে এইবাৰতো মই কৈ পঠিয়াইছো কিবা অসুবিধা হ'লে আমালৈ ফোন কৰিবলৈ ৰবা মই তোমাৰ কাৰণে কিবা এটা বনাই আনো
সিহঁতে আজিকালি মোক অকমানো গুৰুত্ব নিদিয়েও। ইটোৱে সিটোৰ ঘৰত থয়, ইটোৱে আনি ইটোৰ ঘৰত থয়হি। লকডাউন সহযোগ কৰিলে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড, ডিউৰাচেল ছোটা পাৱাৰ আৰু হোৱাটছ দ্য হিৰো ইণ্ডিয়ান ছুপাৰ লীগ starts 20 November.